নমস্কাৰ, মই শান্তনু। ছিজনৰ প্ৰথমখন অপেন পেণ্ডেলৰ কাম কৰিব আহিছোঁ দেই ৰাইজ আজি। কইনাৰ ফেভাৰেট কালাৰ বোলে পিংক আছিল। সেইবাবে দেউতাকে গোটেই পেণ্ডেলৰ ডিজাইনটোৱে পিংক দিয়াইছে। চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, অপেন ষ্টেজৰ দিনত লাইট লগোৱা একেটা কথাই। তথাপিও ক্লায়েণ্টক হেপী ৰাখিবৰ বাবে আমি লগাবই লাগিব। এয়া আজিৰ কইনা আলফুল। মই পিছে তাইৰ আচল নামটো নাজানো দেই ৰাইজ। পেণ্ডেলো পিংক, তাই কাপোৰো পিংক। মুঠতে পিংক হ'বই লাগিব। চবচে ডাঙৰ কথা কি জানেনে? তাইৰ লগৰ দুজনীকো পিংক পিন্ধি আহিব কৈছিল। বাইকৰ বিয়াত আৰু ভায়েকে ভিডিঅ' নকৰিব, হ'ব পাৰেনে? চাহ পকৰি দিয়া মানুহক ফটো মাৰি থাকোঁতে পেটে এলাৰ্ম দিলে। বাপু তয়ো একো খোৱা নাই। সেইবাবে লগে লগে খাবলৈ আহিলোঁ। প্ৰথমে নিজে চালাড চাটনি লৈ আগবাঢ়িলোঁ। ভাত, পোলাও, দালি, মাটি দালি, চিকেন, মাছ, নিৰামিষ ভাজি, মুড়িঘণ্টা লৈ খাবলৈ বহিলোঁ। এইটো ফাইনেল লুক দে ৰাইজ। ৰাতি হোৱাৰ লগে লগে অপেন ষ্টেজৰ সৌন্দৰ্যতাবোৰ ওলাই আহে। এতিয়া পিছে ফটো মাৰিও বহুত ভাল লাগে। ফটোবোৰ ভাল আহে, খালি ঠাণ্ডাটো বহুত বেছি। সেইবাবে কাপোৰখনকে মাৰি লৈছোঁ। ৰাতি গান গাবলৈ দুজন ব্যক্তিক আমন্ত্ৰণ কৰিছিল। তাৰে এজন পায়ে মানুহৰে চিনাকি বিয়া নামৰ বাবে পৰিচিত জুমন বৰা। তেখেতে গোৱা গানকেইটাও ৰেকৰ্ডিং কৰিছিলোঁ। কিন্তু কি কৰিব, কপিৰাইটৰ বাবে ইয়াত প্লে কৰিব নোৱাৰিম। পাছত গম পালোঁ বিহু দল এটাও আমন্ত্ৰণ কৰিছিল। মুঠতে ভাল টকা খৰচ কৰিছে দেই ৰাইজ। শেষত মায়াবিনীয়ে প্ৰগ্ৰেম শেষ কৰিলে। সৰু বিয়াতো সকলো ইম'চনেল হৈ গ'ল। এদিন তাইক এনেদৰে উলিয়াই দিব লাগিব বুলি। সঁচাকৈ ছোৱালী জীৱনটো বহুত কঠিন। অনুষ্কা শৰ্মা স্পৰ্টেড চুই থাকা ছেকেণ্ডটো পাৰ্ট এ কৰিব। বাৰু আজিলৈ ইমানেই। প্ৰথমখন সৰু বিয়া ইমান দেৰিলৈকে কাম কৰিলোঁ। আজিলৈকে সৰু বিয়াত ইমান দেৰি হৈয়ে পোৱা নাই। বাই।